শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্য আত্মনিবেদন। ভক্তিৰ এই 9টা প্ৰকাৰ, এই 9টা প্ৰকাৰ ভক্তিক কোৱা হৈছে কৰ্দমৰ ঔৰসত জন্ম দেৱহূতিৰ গৰ্ভত। অৰ্থাৎ পুৰুষৰূপী আত্মাতত্বৰ ঔৰসত প্ৰকৃতি দেৱহূতি স্বৰূপ এই শৰীৰটোত জন্ম হোৱা 10টা ইন্দ্ৰিয়ৰ জৰিয়তে যি নৱধা ভক্তি, সেই নৱধা ভক্তিৰ অন্তত কাৰ জন্ম হৈছে? 9গৰাকী কন্যাৰ অন্তত 10 নম্বৰতে কপিল প্ৰভুৰ জন্ম হৈছে। অৰ্থাৎ তুমি নৱধা ভক্তিত যদি পূৰ্ণাংগ ৰূপ আনিব পাৰা, তেতিয়াহ'লে ধ্ৰুৱ সত্য 10 নম্বৰত তুমি কৃষ্ণ তত্ত্বক দৰ্শন পাই যাবা। সেই 10 নম্বৰ কপিল প্ৰভু ক'ত আছে সিদ্ধান্ত দিছে। একাদশ স্কন্ধত কৃষ্ণ গোসাঁই তেওঁ পৰম ভকত উদ্ধৱৰ আগত প্ৰকাশ কৰিছে, অ সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সেই উদ্ধৱ মই সমস্ততে ব্যাপ্তমান হৈ আছোঁ, সেইকাৰণে তুমি সমস্তৰ প্ৰতি মই জ্ঞান কৰিবা, অৰ্থাৎ আত্মাৰাম তত্ত্বটো পাবলৈ চেষ্টা কৰিবা। আৰু এই দৰ্শনটোকে 10ম স্কন্ধত অনাক্ষৰী নিৰক্ষৰ অৰ্থাৎ আখৰ চিনি নোপোৱা গোকুলৰ গোপিনীসকলে প্ৰকাশ কৰিছে। এই ৰামে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে কৃষ্ণ, তুমিতো সকলোৰে হৃদয়ৰ মাজত আছা, আৰু এই পৰম সত্যটো উপলব্ধি কৰিব নোৱাৰাৰ বাবে আমি কলিৰ মলমতী মনুষ্যই মন্দিৰত কৃষ্ণক বিচাৰি যাওঁ, নামঘৰত ঈশ্বৰক বিচাৰি যাওঁ, মছজিদত ঈশ্বৰক বিচাৰি যাওঁ, গীৰ্জাত ঈশ্বৰক বিচাৰি যাওঁ, গছৰ তললৈ ঈশ্বৰক বিচাৰি যাওঁ, এটা মূৰ্তি সাজি ঈশ্বৰক বিচাৰি ফুৰোঁ। কোনটো শুদ্ধ? শাস্ত্ৰই দৰ্শন কৰাইছে কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত। কিন্তু দৰ্শনটো কিয় নাপাওঁ আপুনি মই? সকলোৰে হৃদয়ত কৃষ্ণ তত্ত্ব আছে যদিও আপুনি মই যে সকলোকে ঈশ্বৰ বুলি ভাবিব নোৱাৰোঁ। কাৰণটো কি? এজোপা গছকে ঈশ্বৰ বুলি ভাবিম, এটা মাটিৰ মূৰ্তিকে ঈশ্বৰ বুলি ভাবিম, কিন্তু কাষত বহি থকাজনক কৃষ্ণ বুলি ক'বলৈ বেয়া পাওঁ। কাৰণটো কি? সেইখিনিতেই খেলি মেলিটো আছে। এতিয়া কাৰণটো গুৰুজনাই কৈছে, অ ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। ঈশ্বৰক দৰ্শন পাবৰ একমাত্ৰ পথটো হ'ল ভক্তি, আৰু সেই ভক্তিৰ প্ৰথম খোজটো হ'ল শৰণ। এতিয়া শৰণ মানে কি? তালব্য শ যোগ ৰ যোগ মূৰ্ধন্য ন শৰণ। এতিয়া সেই শৰণৰ অৰ্থ কি? তালব্য শ মানে আমাৰ এই শৰীৰটো, ৰ মানে মন বা বেগ, মূৰ্ধন্য ন মানে হ'ল চৈতন্য। চৈতন্য শক্তি ইশ তত্ত্বৰ চিন্তাৰ মাধ্যমেৰে শৰীৰ আৰু মনটোক অবিৰাম গতিৰে আগবঢ়াই নিয়া ব্যৱস্থাটো নামেই হ'ল শৰণ। এতিয়া আমিতো সেইটো নকৰোঁ। নামঘৰলৈ গ'লে কৃষ্ণ বুলি কওঁ, তাৰ বাহিৰে বাটত কাৰোবাক লগ পালে কৃষ্ণ বুলি নকওঁ। এতিয়া সেইটো গণ্ডগোলটো হৈ আছে আপোনাৰ মোৰ। এতিয়া শৰণ প্ৰক্ৰিয়াৰে ভক্তিৰ মাধ্যমত প্ৰৱেশ যদি কৰিবলৈ বিচাৰোঁ, তেতিয়াহ'লে লাভ কি হ'ব? প্ৰেমানন্দতাৰ ফল
প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ। সেইটোৱে হ'ল মহাফলটো। সিদ্ধান্ত দিলে সেই মা সংসাৰ এনেকুৱা পাক চক্ৰৰ পৰা এটি শৰীৰধাৰী জীৱই মুক্তি লাভ কৰিব পাৰে। কেতিয়া, কেনেকৈ? এৰায়া সংসাৰৰ দুখ, লভে ব্ৰহ্মানন্দ সুখ। সংসাৰৰ দুখ এৰি ব্ৰহ্মানন্দ সুখৰ মাজত জীৱন অতিবাহিত কৰিব পাৰে। কেনেকৈ? যেনেকৈ আপোনালোকৰ এই স্থানতে থকা কাঁচিকটা নামৰ নৈখনে নিজৰ বুকুত জলৰাশি লৈ যেতিয়া এটা সময়ত ব্ৰহ্মপুত্ৰত গৈ মিলিত হয়গৈ, কিন্তু যেতিয়া কাঁচিকটা নৈখনৰ পৰা এগৰাকী আয়ে এটা পাত্ৰত পানী তুলি আনে, তেতিয়া কোনোবা এজনে যদি সোধে, আই বোলে কি আনিলা? বোলে পানী লৈ আহিছোঁ। ক'ৰ পানী? এই কাঁচিকটা নৈৰ পানী। কিন্তু সেই কাঁচিকটা নৈখনৰ পানী যেতিয়া গৈ ব্ৰহ্মপুত্ৰত পৰিবগৈ, ব্ৰহ্মপুত্ৰৰ সেই সংগমস্থলৰ পৰা যেতিয়া কোনোবা এজনে পানী আনিব, তেতিয়া কিন্তু কোনেও নকয় বোলে ব্ৰহ্মপুত্ৰ কাঁচিকটা নৈৰ পানী আনিছোঁ। দুটা নাম কয়নে? নকয়, এটাই কয়। কি কয়? ব্ৰহ্মপুত্ৰৰ পানী আনিছোঁ। কিন্তু পানীখিনি প্ৰকৃততে কাঁচিকটা নৈৰ পানীহে আছিলে। কিন্তু ব্ৰহ্মপুত্ৰ নামৰ ডাঙৰ নৈখনত যেতিয়া যোগ হৈ গ'ল, তেতিয়া আমি কাঁচিকটা নৈয়ে তাৰ নিজৰ নামটো হেৰুৱাই পেলাই, সেইকাৰণে আমি প্ৰত্যেকেই কৈ দিলোঁ ব্ৰহ্মপুত্ৰ নৈৰ পানী আনিছোঁ। ঠিক তেনেকৈ প্ৰাণজিত নামৰ এই মানুহৰূপী শৰীৰটোত যি আত্মাতত্ব আছে, এই প্ৰাণজিত নামৰ মানুহৰূপী শৰীৰটোৰ পৰা আত্মাতত্বটো ওলায়। এই শৰীৰটোত থাকোঁতে চকু কাণ নাক হাত মুখ ভৰি ইন্দ্ৰিয়বিলাকৰ জৰিয়তে যিটো কৰ্ম কৰা হৈছিল, সেই কৰ্ম অনুসাৰে যদি মাছ মাংস খাই বেছিকৈ ভাল পাওঁ, তেতিয়াহ'লে মাছ মাংস খোৱা প্ৰাণীবিধৰ নাম কি? বাঘ সিংহ। তেতিয়াহ'লে মাছ মাংস খাই বেছিকৈ ভাল পোৱাৰ কাৰণে মৃত্যুৰ সময়তো যদি মাছ অকণ খাবলৈ পোৱা হ'লে, মাংস অকণ খাবলৈ পোৱা হ'লে, এই ভাৱনাটোতে যদি মৃত্যু হয়, তেতিয়াহ'লে আপুনি মই বাঘ সিংহ হ'বগৈ লাগিব। তাৰমানে আত্মাটো একেটাই, কিন্তু যেতিয়া গৈ বাঘৰ শৰীৰত সোমাই দিলোঁ চাৰিঠেঙীয়া জন্তু, সেইকাৰণে প্ৰাণজিত নামৰ এই আত্মাটোকে সেই মুহূৰ্তৰ পৰা শৰীৰটোৰ নামেৰে নামাকৰণ কৰা হয় বাঘ। এই দৰ্শনটো আমাৰ শাস্ত্ৰই সিদ্ধান্ত দিছে। আৰু যেতিয়া এই ইচ্ছাবিলাক নাইকিয়া হৈ পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশতত্বৰ চিন্তাৰ মাধ্যমেৰে আমি জীৱনটো এৰিব পাৰিম, শৰীৰটো এৰিব পাৰিম, তেতিয়াই লভে ব্ৰহ্মানন্দ সুখ, তেতিয়া তেওঁ পৰম ব্ৰহ্মত মিলিত হ'ব পাৰে। এই দৰ্শনটো আমাক সিদ্ধান্ত দিছে। এই ব্যক্তিজনৰ উপাধি কি? শাস্ত্ৰই আমাক নাই কোৱা। সেই ব্যক্তিজনৰ জন্ম কোনটো বংশত হৈছে, এইটো কথা নাই কোৱা। তেওঁ কোনখন সমাজত অন্তৰ্ভুক্তি হৈ মোৰ কথা ভাবি আছে, এইটো কথা নাই কোৱা। তেওঁ শিক্ষাগত অৰ্হতাটো কিমান, তেওঁ মেট্ৰিক ফেইল নে MA পাছ কৰি আছে, এইবিলাকৰ কথা ভাগৱতে নাই কোৱা। ভাগৱতে এটাই সিদ্ধান্ত দিছে যে নাম ল'লে তৰিবা, নল'লে মৰিবা। চিন্তা প্ৰত্যেকৰে নিজৰ নিজৰ। এইটোৱে হ'ল ভাগৱতৰ উত্তম দৰ্শন। তাৰ প্ৰমাণটো আপোনাৰভাৱে চাব পাৰে যে যেতিয়াই ভাগৱতৰ উত্তম দৰ্শনটো যে যেতিয়াই আমি প্ৰত্যেকজন বাপ আই এখন গাড়ীত উঠি এঠাইৰ পৰা আন ঠাইলৈ যাওঁ, তেতিয়া ৰাস্তাৰ কাষতে আমি একোখন নামঘৰৰ তোৰণ দেখা পাওঁ। পায়নে বাৰু নামঘৰৰ তোৰণ? প্ৰত্যেকে আমি বিভিন্ন স্থানত দেখিছোঁ নামঘৰৰ তোৰণ। এতিয়া সেই নামঘৰ ভাগী তোৰণখনত লিখা থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘ আমুক প্ৰাথমিকৰ নামঘৰ তোৰণ। কোনোবা এখনত লিখা থাকে আমুক ভাগৱতী সমাজৰ নামঘৰ, কোনোবা এখনত লিখা থাকে বামুণীয়া সমাজৰ নামঘৰ। এনেকৈ বিভিন্ন সমাজৰ নামেৰে নামঘৰ শব্দটোৰে তোৰণখন নিৰ্মাণ কৰা হয়। কিন্তু তোৰণখন দেখাৰ লগে লগে আপুনি মই কেতিয়াও ৰৈ নাথাকোঁ যে সেই নামটো পঢ়িবৰ বাবে। আপুনি আমি যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সমাজৰ অন্তৰ্ভুক্তি, গাড়ীখনত যাওঁতে তোৰণখন দেখাৰ লগে লগে চকুকেইটা মুঠ খাই যায়, মূৰটো 1 ছেকেণ্ডৰ বাবে তললৈ দোঁ খাই যায়। হাত দুখন হয়তো এনেকৈ কাৰোবাৰ যাবও পাৰে, কাৰোবাৰ নাযাবও পাৰে, কিন্তু কৃষ্ণ বুলি ভাৱনাটো আহি যায়। প্ৰকৃততেতো সেই তোৰণখন বামুণীয়া সমাজৰ নামঘৰ তোৰণহে আছিল। শংকৰ সংঘৰ বাপজনে কিয় কৃষ্ণ বুলি কৈ থৈ গ'ল? সেইটোৱে হ'ল গুৰুজনাৰ উত্তম নিদৰ্শন যে ঈশ্বৰক পাবৰ বাবে
যি ধৰণে আমি নামঘৰলৈ যাওঁতে কোনো সমাজৰ পক্ষপাতিত্ব নকৰোঁ, ঠিক তেনেকৈ ভগৱন্তৰ নামেও নাম আশ্ৰয় কৰা জীৱটোক শিক্ষাগত অৰ্হতা কিমান, তেওঁ উপাধি কি, তেওঁ বংশ কি, তেওঁ কোন গোত্ৰ, এইবিলাক বাছ বিচাৰ নকৰে। নাম ল'বা তুমি তৰিবা, নাম নল'বা তুমি মৰিবা। তেওঁ মৰিব বিচাৰা নে তৰিব বিচাৰা, সেইটো প্ৰত্যেকৰে শৰীৰধাৰী ব্যক্তি আমি জ্ঞান আৰু বিবেকযুক্ত মনুষ্যৰ নিজৰ নিজৰ চিন্তা। তাৰ বাবে কোনেও কাকো বাধা দি লাভ নাই, তাৰ বাবে কোনেও কাৰো লগত কাজিয়া পেচাল কৰি লাভ নাই, তাৰ বাবে কোনেও কাৰো লগত খোৱা কামোৰা কৰি লাভ নাই। সেইটোৱে হ'ল ভাগৱতৰ উৎকৃষ্টতম দৰ্শন, যে যি তোৰণ দেখিলে ৰৈ নাথাকোঁ কাৰ নামঘৰ পঢ়িবলৈ, এইটো আমাৰ সমাজৰ নামঘৰ নহয় কৃষ্ণ বুলি কেলে ক'ম, এই ভাৱনাটো কাৰো নাহে। কেৱল তোৰণখন দেখা মাত্ৰ আপোনাৰ মোৰ হৃদয়ত এক ভক্তিৰ ভাৱ জাগৃত হয়। সেয়াই হ'ল ঈশ্বৰ পুৰুষৰ নিৰ্দেশ, অৰ্থাৎ কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত এই পৰম তত্ত্বটো বৰ্তমান পদবন্ধে প্ৰকাশ কৰিলে। তাৰ পাছত মৌন হ'ল। মাতৃ দেৱহূতিয়ে ক'লে, এহি বুলি কৃপাময় মৌনে ৰহিল অন্ত তই দেখি দেৱী পুচন্ত দুনাই, আবে বাপ ভক্তি যুগ বিস্তাৰি কহিও মোক যেন মতে বুজো অভিপ্ৰায়। মই এতিয়াও ভালকৈ বুজি নাপালোঁ পুত্ৰ, আৰু অকণমান ভালকৈ বুজাই দিয়াচোন। ভক্তি মানে কি? ভক্তি খায় নে পিন্ধে? ভক্তি যদি পিন্ধা বস্তুও নহয়, খোৱা বস্তুও নহয়, তেতিয়াহ'লে ভক্তি মানে কি মোক ভালকৈ বুজাই দিয়া। ইয়াক আশ্ৰয় কৰিলে কি হ'ব কি নহ'ব, লাভ লোকচান সকলোখিনি মোক আজি তুমি খৰচি মাৰি সহজ সৰলকৈ বুজাই দিয়া। এই বুলি যেতিয়া মাতৃ দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণত সেৱা নিবেদন কৰিলে, তেতিয়া কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত সেই তত্ত্বটো ক'বলৈ আগবাঢ়িছে, যিটো কথা মৈত্ৰেয় ভকতে মহাভক্ত বিদুৰৰ আগত প্ৰকাশ কৰি আছে। মৈত্ৰেয় বুলন্ত এহি মাতৃৰ সুন্দৰ বাণী, শুনি প্ৰভু কপিল ঈশ্বৰ, কৃপায়ে পীড়িত হুয়া মাতিলন্ত প্ৰশংসিয়া, কুশলক চিন্তিয়ালো কৰ। কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, ভগৱন্ত নিগদতি ধন্য ধন্য মহামতী, মনুৰ নন্দিনী মূৰ মাও, সেই মনুৰজাৰ কন্যা মা দেৱহূতি, তুমি ধন্য, তুমি ধন্য, তুমি সাধু, তুমি মহাসতী মা। কিয়? কাৰণ তুমি যদি এক মহাসতী নহ'লাহেঁতেন, তেতিয়াহ'লে তোমাৰ চিন্তাত এনে উত্তম ভাৱনাই ঠাই নাপালেহেঁতেন মা। ভাল তজু ভৈল মতি সংসাৰত তৰিলা আতি, তুষ্ট ভৈলো দেখি তজু ভাৱ। তুমি যি প্ৰশ্ন অৱতাৰণা কৰিলা, এই প্ৰশ্ন যিসকলে শ্ৰৱণ কৰিব, যিসকলে নিয়ম পালন কৰিব, তেওঁলোকো এই সংসাৰৰ পৰা তৰি যাব পাৰিব মা। গতিকে তুমি সংসাৰৰ সমস্ত জীৱৰ উদ্ধাৰৰ বাবে এক উত্তম ভাৱনা প্ৰশ্ন ৰূপত প্ৰকাশ কৰিলা মা। এই বুলি কপিল প্ৰভুৱে মাতৃ দেৱহূতিক প্ৰশংসা কৰিছে। তাৰ পাছত উত্তৰ প্ৰদান কৰিছে, ৰামে শুনিও ভাবি নিয়াবে, প্ৰশ্নৰ উত্তৰ কহোঁ ভক্তি পুনু বহুবিধনয়, কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে, ভক্তি নানা মতে ভেদ হয়। হে মা দেৱহূতি, তুমি মোক সুধিছা ভক্তি কি, ভক্তি কেই প্ৰকাৰৰ, ভক্তি কৰিলে কি হয়। মা তুমি শুনাচোন, ভক্তি পুনু বহুবিধ নয়, ভক্তি বহু প্ৰকাৰৰ নহয় মা, কিন্তু ভক্তি বহু প্ৰকাৰৰ হয়। কেনেকৈ হয়, কিয় হয়, কেনেকৈ নহয়, কিয় নহয়, তোমাক আমি ক'বলৈ আগবাঢ়িছোঁ। মা তুমি সাৱধান হোৱা। আৰু প্ৰথম তোমাক মই ভক্তিনো কিয় বহু প্ৰকাৰৰ হয়, এই হয়টোহে ক'বলৈ আগবাঢ়িছোঁ। তুমি সাৱধানে শুনা।
ৰাম পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে দম্ভ বা মৎসৰ আতিশয় এহিমতে ভক্তিমুত কৰিলে তামস হয় ক্ৰোধ ভেদ তিনিতে আশ্ৰয় হেমা এটি জীৱই অন্য এটি জীৱৰ অপকাৰ ভাৱনাযুক্ত হৈ যেতিয়া মোৰ চৰণলৈ আহে তেতিয়া সেই ভাৱনাটোৰ নাম হ'ল তামসিক ভাৱনা আৰু সেইকাৰণে সেই ভাৱনা ভাবেই ভক্তি ভাবিলেই ভগৱন্তক পায় গতিকে সেই ভাৱনাযুক্ত ভক্তিবিধৰ নাম হ'ল তামসিক ভক্তি ইয়াত ক্ৰোধ ভেদাভেদ এজনৰ লগত অন্যজনৰ অমিল হোৱাৰ দৰ্শনটোহে প্ৰকাশ হয় মা সেইকাৰণে এইটো শুদ্ধ ৰূপ নহয় মা দ্বিতীয়তে প্ৰকাশ কৰিছে বিষয়ত কৰি আশা যশ বা ঐশ্বৰ্য চাৱে প্ৰতিমাত মুহুক পূজয় তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজু আগে কহিলো নিশ্চয় দুই নম্বৰতে ক'লে হেমা বিষয়ত কৰি আশা এক নম্বৰ বিষয় আশা কৰি দুই নম্বৰ যশ বা ঐশ্বৰ্য বিচাৰি তিনি নম্বৰ প্ৰতিমাতে মুহুক পূজয় এনেকৈ বিষয়ত আশা কৰি অৰ্থাৎ ধনং দেহি লক্ষ্মী লক্ষ্মী পূজাভাগ কেলে কৰোঁ ধন সম্পত্তিৰ আশাত কৰোঁ গাঁওখনৰ ভিতৰত মই যেন ধনী হওঁ হে প্ৰভু তুমি কৃপা কৰিবা এই বুলি লক্ষ্মীৰ চৰণত সেৱাভাগী কৰা হে প্ৰভু নামঘৰৰ বাটচৰাটো তোমাৰ নামত মই বনাই দিছোঁ কিন্তু উদ্যোক্তা মণ্ডলীক কোৱা হ'ল যে বাটচৰাটো মই দিম কিন্তু মোৰ দেউতাৰ নামত দিম নামটো আকৌ ডাঙৰ ডাঙৰকৈ লিখি দিব লাগিব দেউতাৰ নামটো মানে যশ বা ঐশ্বৰ্য চাৱে যশ বিচাৰি ঐশ্বৰ্যৰ মাধ্যমেৰে অৰ্থাৎ সা সম্পত্তি ধন বেছি থকাৰ বাবে সেই কামটো কৰি দিবলৈ ওলাইছে কিন্তু সেৱকী বুলি মোৰ নামটো ডাঙৰকৈ লিখি দিব লাগিব কাৰণ গাঁওখনে জানিলে নহ'ব নহয় ৰাস্তাই ঘাটে যিখিনি মানুহ অহা যোৱা কৰিব বিভিন্ন স্থানৰ পৰা সেই জিলাই জিলাইও নামটো জানিব লাগিব মই বাটচৰা এটা দিছোঁ বুলি এই যিটো যশ বিচাৰি বিচাৰি ভগৱন্তৰ চৰণত মনটো অৰ্পণ কৰা যিটো ব্যৱস্থা তিনি নম্বৰতে প্ৰতিমাত মুহুক পূজয় প্ৰতিমা মানে মূৰ্তি এটা মূৰ্তিত মই জ্ঞান কৰি অৰ্থাৎ ঈশ্বৰ জ্ঞান কৰি সেই চিন্তাৰে জীৱনটো আগবঢ়াই নিয়া তিনিও প্ৰকাৰ ইটো ৰাজস ভকতি মাত্ৰ তজুৱাগে কহিলোঁ নিশ্চয় এনেকুৱা ভাৱনাযুক্ত হৈ মোকেইটো চিন্তা কৰে বেলেগটো কাকো নকৰে সেইকাৰণে এই ভাৱনা ভক্তিবিধৰ নাম হ'ল ৰাজসিক ভক্তি পাপ মূৰ শৌক নাশ ভগৱন্ত শৌক প্ৰীতি নুহিয় বৈছেকে বিধি মানি ই তিনি প্ৰকাৰ ভক্তি কৰিলে সাত্বিক বুলি নিষ্ঠে মই কহিলোঁ বখানি ব্যক্তিজনে জানে তেওঁ কৰা কৰ্মটোত পাপ হৈছে কিন্তু জানি কি কৰিছে হে প্ৰভু তুমি মোৰ পাপটো খণ্ডন কৰিবা হে প্ৰভু তুমি মোকেই ভাল পোৱা ভগৱন্ত শৌক প্ৰীতি মানে ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰিলে কেলে যে প্ৰভু মোৰ পাপটো তুমি খণ্ডন কৰিবা তাৰপিছতে নুহি অৱশ্যকে বিধি মানিয়ে নিয়মটো কৰিবলৈ যাওঁতে কোনো শাস্ত্ৰৰ বিধি বিধান নাই অৰ্থাৎ ভকত কেইজনমানক নিমন্ত্ৰণ কৰি আনি সন্তানটোৰ পৰীক্ষাৰ আগত
অ হৰি ওৰাম আশীৰ্বাদ এভাগ কৰিব লাগিছিল ব্যৱস্থা এটা, কিন্তু তাকে নকৰি পিতৃ মাতৃয়ে কি কৰিলে, আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকেই দেখোন ভকত, আকনো কেলে বাকীবিলাকক বিচাৰি ফুৰিব লাগে, এই সিহঁতকে মাতি আনি পায়স এমুঠি ময়ে বনাই দিম বা বুট কেইটামান তিয়াই থ'ম, সিহঁতক ভাগ বিতৰা কৰি দিম, সিহঁতে অ হৰি ওৰাম বুলি ক'লেও ক'ব, নক'লেও নাই, ইয়াতেই হৈ যাব। এনেকৈও আমাৰ চিন্তা ভাৱনাখিনি প্ৰায় কৰা যায়। এতিয়া শাস্ত্ৰই কৈছে বিধি বিধান শাস্ত্ৰসন্মতে আমি হয়তো আশ্ৰয় নকৰি নিজৰ ভাৱনাযুক্ত হৈ পাপ খণ্ডনৰ বাবে, ভগৱন্তত ৰতি প্ৰীতি ভক্তিৰ বাবে আমি যিবিলাক চিন্তাৰ মাধ্যমেৰে জীৱন আগবঢ়াওঁ, এনেকৈ কৰা 3 প্ৰকাৰ ভক্তি সাত্বিক ভক্তি বুলি মই তোমাৰ আগত চিনাকি কৰি দিছোঁ। সেই মা দেৱহূতি এই বুলি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত এনেকৈ প্ৰকাশ কৰিছে 3টা ভক্তিৰ দৰ্শন। এতিয়া এই 3টা ভক্তিৰ দৰ্শন 3 গুণৰ পৰা আহিছে। আমি 3 গুণত থাকোঁ সকলো জীৱ, ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আশ্ৰয় ঘুমতি যায়। সেই মায়াই হ'ল 3 গুণ, অষ্ট প্ৰকৃতি বুলি কোৱা হৈছে। 3 গুণ মায়া সত ৰজ তম, সেই 3 গুণৰ মাজত আবদ্ধ আমি জীৱবিলাকে 3 গুণৰ মাজেৰে ভাৱনাটো প্ৰকাশ কৰোঁ এজনে অন্যজনৰ আগত। সেইকাৰণে সেই ভাৱনা ভক্তিবিধ 3 প্ৰকাৰৰ, তামসিক, ৰাজসিক আৰু সাত্বিক। আৰু এনেকৈ আগবাঢ়ি অহা এটি জীৱৰ ভাৱনা অনুসৰি প্ৰতিমা পূজয় আৰু ভেদভাৱ দৰিখন 3টো সমান আকৌ কয়, উত্তম মধ্যম ক্ৰমে তামসাদি ভক্তি মাজে 3 মতে ভেদ হয়। এনেকৈ অধম মধ্যম আৰু উত্তম 3টা ভাগ হৈছে। যেনেকৈ বিদ্যালয় পাঠ্যপুথি ব্যাকৰণত আমি পাইছিলোঁ যে কাল, কাল মানে সময়, ইংৰাজীত হ'ল টেন্স, টেন্সৰ প্ৰকাৰ 3টা, পাষ্ট টেন্স, প্ৰেজেণ্ট টেন্স, ফিউচাৰ টেন্স। তে ইয়াৰে আকৌ প্ৰত্যেকটোৰে 4টা ভাগ আছে। প্ৰেজেণ্ট ইনডেফিনিট, প্ৰেজেণ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, এনেকৈ 4টা ভাগ আছে প্ৰত্যেকৰে। ঠিক তেনেকৈ বৰ্তমান ভাগৱতে আমাক এই দৰ্শনটো দিলে, আমি বুজিবৰ বাবেহে কথাটো টানি অনা হৈছে, যে এনেকৈ সেই মা দেৱহূতি 1 নম্বৰ বিষয়ত কৰি আশা, বিষয়ত আশা কৰিবলৈ যাওঁতে 3টা ভাৱনা হয়। এটা হ'ল অধম, মানে প্ৰভু তুমি মোক দিলেই হ'ব কিবা এটা, কোনোবা এজনে প্ৰভু মোক কিন্তু লাগিবই, কোনোবা এজনে প্ৰভু তুমি মোক ইমান পৰিমাণৰ দিলেও হ'ব, এনেকুৱা ভাৱনাবিলাকত থাকে। তো বিষয়ত কৰি আশা ইয়াত হ'ল 3টা, এটা হ'ল অধম, অন্যটো হ'ল মধ্যম, 3 নম্বৰটো হ'ল উত্তম। তাৰপিছত যশ বা ঐশ্বৰ্য চাবে, যশ বিচাৰিছোঁ, এটা হ'ল অধম, মোৰ নামটো দিবই লাগিব বাটচৰাটোৰ গেটত। কোনোবাই ক'লে তোমালোকে ভাবি চাবা, দিলেও দিবা, নিদিলেও নাই। এনেকৈ ভাৱনাবিলাক অধম মধ্যম উত্তম 3টা ভাগ হয়। আৰু এনেকৈ 3টা ভাগ হওঁতে উত্তম মধ্যম অধম ক্ৰমে তামসাদি ভক্তি মাজে 3 মতে ভেদ হয়। একো বিধি নৱ প্ৰকাৰে হৈ আছে ভেদ, তাক বুজি বাহা দিয়া মতি, সগুণ ভকতি এহি একাধিক আশীবিধ, আবে কহো নিৰ্গুণ ভকতি। ৰাজসিক ভক্তিৰ অধম মধ্যম উত্তম 3টা, সাত্বিক ভক্তিৰ অধম মধ্যম উত্তম 3টা, সমান 9টা ভক্তি পোৱা গ'ল। আকৌ এনেকৈ প্ৰত্যেকৰে 3কে সম্পূৰ্ণ 81 বিধ সংখ্যাৰ এটা ভক্তি পোৱা গৈছে। মা সমীক্ষাত এনেকৈ এটা সংখ্যা পোৱা গ'ল 81। একো বিধি নৱ প্ৰকাৰে হৈ আছে ভেদ, প্ৰত্যেকৰে 9কৈ ভাগ হৈ 81 বিধ ভক্তি হৈছে। আৰু এনেকৈ 81 বিধ ভক্তিৰ এটা নামকৰণ কৰা হৈছে। সেই নামটো কি? সগুণ ভকতি এহি একাধিক আশীবিধ, আভে কহো নিৰ্গুণ ভকতি। এই ভক্তিবিধৰ নাম হ'ল সগুণ ভক্তি, সমান 81 বিধ। এতিয়া কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত ক'লে, মা ভক্তি আৰু এবিধ আছে, নামটো কি? এতিয়া সগুণ আশ্ৰয় কৰিম নে নিগুণ আশ্ৰয় কৰিম, বাপে আগবঢ়াব, আমি পুনৰ পদৰ মাজলৈ আগবাঢ়িম। কৃষ্ণ হে ৰাম শুনিও সভাসদ
তৃতীয় স্কন্ধৰ পদ বুজিও ক ভক্তিৰ নিৰ্ণয় অগুণ ভকতি যত কৰি তাংক পৰিহাৰ নিগুণক কৰিও আশ্ৰয় হে ৰাম দেখা কেন কৃপা কৰি ঐ আপুনি কহন্ত হৰি ভকতি কৰি নানা ভাগ এতেকে নিগুণ ভক্তি ধৰিও দৃঢ় কৰি তেবে ঈশ্বৰক পাইবা লাগ হে ৰাম নমো নমো দীন বন্ধু কৃষ্ণদেৱ কৃপা সিন্ধু তজু পাৱে পখিলো শৰণ গুণময় ভক্তিশয় স্বপ্নতো নহৌক মোৰ এহি মানে কৰোঁ প্ৰাৰ্থনা হে ৰাম কিন্তু তজু পদে নতি একান্ত সৎ প্ৰেমৰতী ৰৌক মোৰ নৌক আন কাম সময় যাৰ যত জন হৌক মাধৱ তমন ডাকি চাৰি ভোলা ৰাম কৃষ্ণ কবি গোপালচৰণ দ্বিজ প্ৰভু জনাই কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আজ্ঞাশিৰে ধৰি খুব সুন্দৰভাৱে পদবন্ধে আমাক প্ৰকাশ কৰিলে যে শুনিওক সভাসদ তৃতীয় স্কন্ধৰ পদ বুজিওক ভক্তিৰ নিৰ্ণয় যে সেই সভাসদবৰ্গ তৃতীয় স্কন্ধৰ পদবন্ধে কোৱা ভক্তি ভাৱনাৰ দৰ্শনটো বুজিবলৈ চেষ্টা কৰা যেনেকৈ একাশীবিধ ভক্তি সমান সগুণ এই সগুণ ভকতি যত যিমানবিলাক একাশীবিধ সংখ্যা ৰূপত সগুণ ভক্তি পোৱা গ'ল কৰি তাংক পৰিহাৰ অৰ্থাৎ তাক তোমালোকে ত্যাগ কৰা এৰি পেলোৱা বিপৰীতে নিৰ্গুণক কৰিও আশ্ৰয় নিৰ্গুণ ভক্তিক আশ্ৰয় কৰা কিয়নো দেখা কেন কৃপা কৰি আপুনি কহন্ত হৰি ভকতিক কৰি নানা ভাগ এতেকে নিৰ্গুণ ভক্তি ধৰিওক দৃঢ় কৰি তেবে ঈশ্বৰক পাইবা লাগ এই যে আমি সৰ্বপ্ৰথমে আজি অনুষ্ঠান ভাগ আৰম্ভ কৰোঁতেই কোৱা হৈছিল যে সমস্ত ভূততে ব্যাপী আছোঁ মই হৰি সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি যিহেতু ভগৱন্ত সৰ্বত্ৰতে বিৰাজিত হৈ আছে সৰ্বত্ৰতে ব্যাপ্তমান ভগৱন্ত পুৰুষ সেইকাৰণে সমস্ত ভূততে ভগৱন্তৰ চিন্তাৰে যদি আমি জীৱনটো আগবঢ়াই নিবলৈ চিন্তা কৰোঁ তেতিয়াহ'লে সেয়া হ'ল নিৰ্গুণ ভক্তি কিন্তু বিপৰীতে যদি আপুনি মই গুণ অনুসাৰে ভাৱনাবিলাক প্ৰকাশ কৰি ভগৱন্তৰ চৰণলৈ যাব বিচাৰোঁ তেতিয়াহ'লে সেয়া হ'ল সগুণ ভক্তি আৰু সেই সগুণ ভক্তিত ভগৱন্তই সিদ্ধান্ত দিছে যে মই ইয়াত যোগ হৈ নাথাকোঁ মই সগুণ ভক্তিৰ পৰা সদায় বিয়োগ হৈ থাকোঁ মানে মই ইয়াত নাথাকোঁ মই থাকোঁ নিৰ্গুণ ভক্তিৰ লগত সেইকাৰণে জীৱই যদি মোক নিৰ্গুণ ভক্তি নকৰি সগুণ ভক্তিত বিচাৰি ফুৰে তেতিয়াহ'লে মই সগুণ ভক্তিত নাথাকোঁ নহয় মা এই বুলি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত সিদ্ধান্ত দিলে
তাৰ সগুণ ভক্তি দৰ্শন ইতিমধ্যে প্ৰকাশ কৰিলে আৰু ইয়াৰ পাছত পদে আমাক ক'ব যে নিৰ্গুণ ভক্তি দৰ্শনটো কেনেকুৱা। এৰা বদতি কপিল হৰি শুনা মহাসতী একবিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰিয়া মন সুদীৰ্ঘ বিশ্বাসে লৈও মুহূৰ্ত শৰণ। বদতি মানে কৈ থকা কপিল প্ৰভুৱে কৈছে সেই মা দেৱহূতি তুমি শুনাচোন, ভক্তি বহুবিধ নহয়। ইতিমধ্যে যে মই তোমাক কৈ আছিলোঁ, ভক্তি হ'ল এবিধ, একবিধ ভক্তি, নিৰ্গুণ ভক্তি। নামটো হ'ল নিৰ্গুণ ভক্তি। আৰু সেই নিৰ্গুণ ভক্তি আশ্ৰয় কৰিবলৈ যাওঁতে তুমি কি কি এৰিবা? সগুণ ভক্তি এৰি দিয়া। সগুণ ভক্তি দৰ্শনটো কি? জ্ঞান মাৰ্গ, যোগ কৰ্ম মাৰ্গ, তীৰ্থ ভ্ৰমণ, ব্ৰত পালন, দান দক্ষিণা আদিবিলাক। এইবিলাক তুমি কৰিবলৈ চিন্তা কৰি নাথাকিবা। তোমাৰ মনটো এইবিলাকত লগাই নিদিবা। তোমাৰ মনটো মোৰ চৰণত দিয়া। কেনেকৈ? সুদৃঢ় বিশ্বাস সহিতে তুমি মোৰ চৰণত তোমাৰ মনটো দি দিয়া। এতিয়া কপিল প্ৰভুৱেতো এই বুলি নাই কোৱা যে তোমাৰ মনটো মা সুদৃঢ় বিশ্বাসে কৃষ্ণৰ চৰণত দিয়া, এই বুলি কিন্তু নাই কোৱা। কি বুলি ক'লে? মোৰ চৰণত দিয়া। এতিয়া মাকক পুত্ৰই কৈছে যে মোৰ চৰণত দিয়া। তাৰমানে গুৰুজনাই ক'লে কপিলেই হ'ল কৃষ্ণ, কৃষ্ণই হ'ল কপিল। এই দৰ্শনটো বৰ্তমান পদে ক'লে। ক'ব পাৰিলেহেঁতেন গুৰুজনাই যে সুদৃঢ় বিশ্বাসে লৈও কৃষ্ণত শৰণ নাই কোৱা, কাৰণ কপিলেই হ'ল কৃষ্ণ তত্ত্ব আৰু কৃষ্ণ তত্ত্বই হ'ল কপিল তত্ত্ব। সেইকাৰণে সিদ্ধান্ত দিলে তুমি সুদৃঢ় বিশ্বাসে মোৰ চৰণত শৰণ লোৱা। তাৰ কাৰণে কি এৰিবা? জ্ঞান মাৰ্গ এৰিবা। তাৰ কাৰণে কি এৰিবা? কৰ্ম মাৰ্গ এৰিবা। জ্ঞান মাৰ্গ আৰু কৰ্ম মাৰ্গৰ দৰ্শনবিলাক কেনেকুৱা? অষ্টাংগ যোগ আছে জ্ঞান মাৰ্গত। যম, নিয়ম, আসন, প্ৰাণায়াম, এনেকৈ ধ্যান, ধাৰণা, প্ৰত্যাহাৰ, সমাধি, এই 8টা যোগৰ মাধ্যমেৰে জ্ঞান মাৰ্গত জীৱই ঈশ্বৰ পুৰুষৰ কৃপাধন্য হ'বলৈ চেষ্টাটো কৰে, কিন্তু ঈশ্বৰ পুৰুষৰ পূৰ্ণ কৃপাৰ পাত্ৰ হ'ব নোৱাৰিবও পাৰে। তাৰপিছত কৰ্ম মাৰ্গত দান, দক্ষিণা, পূজা পাতল, শ্ৰাদ্ধ, পিণ্ড, হোম, ব্ৰত, এনেকুৱা যিবিলাক ব্যৱস্থা আছে, তীৰ্থক্ষেত্ৰ ভ্ৰমণ, এইবিলাক কৰ্ম মাৰ্গৰ লক্ষণ। এই সকলোবিলাক ত্যাগ কৰি সুদৃঢ় বিশ্বাসে কপিলে কৈছে সেই মা তুমি মোৰ চৰণত তোমাৰ মনটো দি দিয়া। তেতিয়া কি হ'ব? অ মোৰ গুণ গণক শ্ৰৱণে তে তীক্ষ্ণ নিষ্কামে মুহূৰ্ত যায় নিমজ মন। মোৰ গুণ যশ শ্ৰৱণ কৰোঁতে কৰোঁতে নিষ্কাম ভাৱনাযুক্ত হৈ তোমাৰ মনটো মোৰ চৰণত এদিন আহি যাব মা। আৰু এনেকৈ আগবাঢ়ি আহি যিদিনা তোমাৰ মনটো মোৰ চৰণত সমৰ্পিত হ'ব, তেতিয়াৰ পৰা কোৱা হৈছে মা নিৰ্গুণ ভকতি এহি কহিলোঁ বুজাই মই সমে ইটো ভক্তি এৰা এৰি নাই। সেইটোৱে হ'ল নিৰ্গুণ ভক্তি। আপুনি মই কিন্তু ভক্তি সদায় কৰি আছোঁ, কিন্তু সেই ভক্তিবিধ সগুণ নে নিৰ্গুণ আপুনি মই জানিবলৈ হয়তো চেষ্টা কৰা নাই। আৰু যদি সগুণ হৈ আছে তেতিয়াহ'লে আপোনাৰ মোৰ ঘৰত
ধূপ জ্বলালেও প্ৰাৰ্থনা কৰিলেও আপুনি মই হাই কাজিয়াখন থাকেই। কেলে থাকে? হাই কাজিয়াটো সন্ধিয়া সময়ত হ'ব নালাগে। সুখ সুখ বুলি মানুহ এনেই বলিয়া, নেদেখিলে সুখ মুখ মাথো দুখ পায়া। এতিয়া যাৰ ঘৰে অহৰ্নিশে নুগুচে কণ্ডল, যাৰ ঘৰত হাই কাজিয়া অহৰ্নিশে থাকেই, তাৰ ঘৰত বিচৰা সুখটো পায়নে? সুখৰ ফুলপাহ ফুলেনে? নুফুলে। আমি সেই পদ্যটো তেতিয়াই পাইছিলোঁ বিদ্যালয়ত। সেইটো পদ্য পঢ়ি পঢ়ি BA MA পাছ কৰাৰ পাছত যদি এবেগেট মাটি আলিটো সীমাটো ঠেলাৰ বাবে যদি কাজিয়া কৰোঁ, তেতিয়াহ'লে সুখ পাম নে দুখ পাম? চিন্তাটো সেইটোৱে। যিজনে সীমা আলিটো ঠেলিছে সেইজনো একে শৰীৰধাৰী মনুষ্যই, যিজনৰ অন্তৰাত্মাটো একে ইখ তত্ত্বই আছে। যদি বুজা পৰাৰ মাজেৰে আগবাঢ়ে তেতিয়াহ'লে সমস্যাটো সমাধান হ'ব। যদি তাকে নকৰি খাই কাজিয়া কৰি আগবাঢ়ে তেতিয়াহ'লে দুইটা জীৱনেই বিফল জীৱন বুলি কৈছে। এনেকৈ নিৰ্গুণ ভক্তি দৰ্শনটো হ'ল এইটো যে প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ, আৰু মই সমে ইটো ভক্তি এৰা এৰি নাই। অৰ্থাৎ কপিল প্ৰভুৱে মাতৃ আগত কৈছে, মই এই ভক্তিটোৰ মাজত থাকোঁ, এই ভাৱনাটোৰ মাজত থাকোঁ, যিটো শংকৰ গুৰুজনে আমাক শিকাইছে কৃষ্ণ সংস্কৃতি। শংকৰ গুৰুজনে কংস সংস্কৃতি নাই শিকোৱা, শংকৰ গুৰুজনে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষ সংস্কৃতি নাই শিকোৱা। শংকৰ গুৰুজনে শিকাইছে কৃষ্ণ সংস্কৃতি। মানে কি? যাৰ হাতত মুহূৰ্ততে বিশ্ব ব্ৰহ্মাণ্ড, অনন্ত কোটি ব্ৰহ্মাণ্ডখন ধ্বংস কৰিব পৰা এক মাৰণাস্ত্ৰ নাম হ'ল সুদৰ্শন চক্ৰ, যাৰ ওচৰত আছে, থকা স্বত্তেও 100 বাৰলৈকে শিশু পালে গালি পৰাৰ পাছতো কিন্তু ধৈৰ্য ধৰি আছে। সেই শিক্ষাটো গুৰুজনে আমাক দিছে যে কৃষ্ণ সংস্কৃতি। এই সংস্কৃতিটো শিকিবলৈ গৈ শৰণ ভজন ভক্তি সদাচাৰী হৈ, ভাগৱত পঢ়ি পঢ়ি নামঘৰীয়া হৈ, ভাগৱত আচাৰ্য হৈ যদি আমি তাৰ বিপৰীত চিন্তাটোৰে জীৱন আগবঢ়াওঁ, তেতিয়াহ'লে সেই জীৱনে কেতিয়াও পূৰ্ণাংগ জীৱন বুলি কোৱা নাই। সেই জীৱন কেতিয়াও সফল জীৱন নহয়। তুমি কৃষ্ণত আশ্ৰয় কৰিব পাৰা, কিন্তু ভাৱনাটো তুমি হৃদয়ংগম কৰা নাই। সেইকাৰণে সিদ্ধান্ত দিছে যে শুদ্ধ শ্ৰৱণ, শুদ্ধ মনন, শুদ্ধ হৃদয়ংগম হ'ব লাগিব। যে তুমি শুনি থাকিলে নহ'ব, শুনা কথাখিনি তুমি ভাবিব লাগিব। কাৰণ ভাগৱত মানে এখন কিতাপ নহয়। ধৰ্মৰ কথা আমি পাছত আলোচনা কৰিম, ভাগৱত ধৰ্ম। ভাগৱত মানে এখন কিতাপ নহয়। হয়তো আমি বহুতেই 99% বাপ আই হয়তো আমি নাজানো যে আজিৰ এই কাঁচিকটা নামঘৰৰ দৰে গাঁৱে গাঁৱে থকা প্ৰত্যেকভাগী নামঘৰত যি সপ্তখলপীয়া সিংহাসন আছে মণিকূটৰ ভিতৰত, সেই সপ্তখলপীয়া সিংহাসনৰ একেবাৰে ওপৰত থকা আমহি ঘৰ ভাগিত সৰুকৈ এখন কিতাপ আছে। আছেনে কিতাপ এখন সৰুকৈ? 5-6খিলামান পাতৰ এখন কিতাপ আছে। সেই কিতাপখনৰ নামটো কি? গুণমালা। কোনে লিখিছিলে? শংকৰদেৱে। ক'ত লিখিছিলে? মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত। কিয় লিখিছিলে? ৰজাই কৈছিল যে তুমি যি ভাগৱত লিখিছা এইবিলাক পঢ়িবলৈ মোৰ সময় নাই, তথাপিতো মই বুজিব বিচাৰোঁ, কম সময়ত তুমি যদি মোক বুজাই দিব বিচাৰা বা পাৰা তেতিয়াহ'লে মই আশ্ৰয় কৰিব পাৰোঁ। তেতিয়া শংকৰ গুৰুজনে হাতী মাৰি ভুৰুকাত ভৰোৱাৰ দৰে সেই কৰ্মটো কৰিছে যে বিশাল ভাগৱতক ক্ষুদ্ৰ সংস্কৰণ গুঞ্জক ভগৱন্তৰ নাম প্ৰকাশ কৰি গুণমালা নামেৰে প্ৰকাশিত কৰিলে। আৰু তাকেই আমাৰ ভক্তসকলে মণিকূটৰ আমহি ঘৰত ৰাখিছে। কিন্তু তাতনো কি লিখা আছে 99% নাজানিবও পাৰোঁ। কিন্তু বাটচৰাটোৰ সন্মুখতে সেইফালে চাই মূৰটো আপোনা আপুনি দুৱাই দিওঁ। কিয়? তাততো কি আছে নাজানো নহয়, তথাপিতো মূৰটো দুৱাই দিলোঁ কিয়? সেইটোৱে হ'ল বিশ্বাস। সেই বিশ্বাসটোক যেতিয়া দৃঢ় বিশ্বাসলৈ নিম, সেই দৃঢ় বিশ্বাসটোক যেতিয়া সুদৃঢ় বিশ্বাসলৈ লৈ যাব পাৰিম, তেতিয়াই জীৱনে পূৰ্ণাংগ ৰূপ পায়। আৰু যদি সেই সুদৃঢ় বিশ্বাসটোক অন্ধবিশ্বাসলৈ লৈ যাওঁ তেতিয়া সেইটো অধোগতি যায়, সেই জীৱটো অধোগতি যায়। এতিয়া কোনটো গুৰুজনে আশ্ৰয় কৰিবলৈ কৈছে? যে কৃষ্ণ সংস্কৃতি, অৰ্থাৎ তুমি যেতিয়া খুব পিয়াহত ঘৰলৈ আহিবা, তেতিয়া ঘৰলৈ আহি যেতিয়া আইগৰাকীক ঘৰত নাপাবা স্বাভাৱিকতে খং উঠে।
দ্বিতীয়তে যেতিয়া কন্যাগৰাকীয়ে সন্তানটোৱে পঢ়ি থকা দেখিবা, তেতিয়া ক'তনো মৰিলগৈও ঘৰৰ মানুহবিলাক বুলি কৈ আপোনাৰ মোৰ আৰু দুগুণে খংটো উঠি যায় যে ইমান খলি ধলিকৈ আহিছোঁ, ইমান পিয়াহত আহিছোঁ, ইমান কষ্ট কৰি আহিছোঁ, ক'ত মৰিবলৈ গ'ল মাৰে। স্বাভাৱিক চিন্তা, বাস্তৱ পৃথিৱীখন এইবিলাকেই চলি থাকে। আমি সকলোৱে এইবিলাকৰ মাজত ভুক্ত। শাস্ত্ৰই কৈছে কৃষ্ণ সংস্কৃতি, যে তুমি 100 বাৰ শিশু পালে গালি পাৰোঁতেও কৃষ্ণই যেতিয়া ধৈৰ্য ধৰিছিল, তোমাৰ যিমানেই ভোক নালাগক, যিমানেই পিয়াহ নালাগক, তুমি ধৈৰ্য ধৰা। ধৈৰ্য ধৰি তুমি খাব বিচৰা পানী গিলাচ তুমি কি কৰিবা? শুনটো মাৰক মাতচোন, ক'ত আছে? বোলে দেউতা তুমি আহিলা নেকি? বোলে হয়। মা নাই নহয়। দেউতা ক'লৈ গ'ল? বোলে আমুকলে। তুমিনো কি কৰিছা? বোলে মই পঢ়ি আছিলোঁ। হ'ব দিয়া, তুমি পঢ়ি আছা যদি মোৰ পানী এগিলাচ খাবলৈ মন গৈছিল, মই নিজে লৈ খাওঁ। এই বুলি যেতিয়া ছোৱালীজনীক কৈ দিব বোলে মই নিজে লৈ খাওঁ, তেতিয়া আপুনি আপোনাৰ সন্তানে গৈ ৰ'বা দেউতা মই লৈ দিম, মই আনি দিম তোমাক, তুমি বহা। কন্যাগৰাকীয়ে আপোনাৰ মোৰ আগত পানী গিলাচ আনি আপুনি দিব। কিন্তু আপুনি যদি কওঁ পঢ়ি দেখুৱাইছ, কি নম্বৰ পাইছ দেখিছোৱে, মাৰেও ঘৰত নাই, ক'ত মৰিবলৈ গ'ল, আহক আজি, আপোনাৰ ঘৰখন সেই মুহূৰ্তৰ পৰা কিন্তু ধ্বংস। গতিকে গুৰুজনাই শিকাইছে কৃষ্ণ সংস্কৃতি, অসুৰৰ সংস্কৃতি নাই শিকোৱা। এইটো হ'ল ভাগৱত ধৰ্মৰ দৰ্শন। গতিকে আমি কোনে কেইবাৰ কৃষ্ণ বুলি কৈছোঁ এইটো ডাঙৰ কথা নহয়, কোনে কেইবাৰ বৰতালযোৰ লৈ নামঘৰত গৈ নাম প্ৰসংগ কৰিছোঁ এইটো ডাঙৰ কথা নহয়। তাৰ পৰা শিকিছোঁ কি, তাক ব্যৱহাৰিক জীৱনত, বাস্তৱ জীৱনটোত ব্যৱহাৰ কৰিছোঁ কিমান আৰু কেনেকৈ, এইটোৰ ওপৰত নিৰ্ভৰ কৰিব সংসাৰখন সুখৰ হ'বনে দুখৰ হ'ব। এই দৰ্শনখিনি ভাগৱতে আমাক দিছে আৰু দি যাব পদবন্ধে। আমি আশ্ৰয় কৰি আগবাঢ়ি গৈ থাকিম। পুনৰ বাবে আগবঢ়াই দিব পদে কি ক'ব? কৃষ্ণ কৃষ্ণ। এৰা নিগুণ ভকতি এহি কহিলো বুজাই, মই সমেইটো ভক্তি এৰাই এৰি নাই, যেন গংগা জল সমুদ্ৰত পৰে যাই, নিগুণ ভকতি এহি কহিলো বুজাই, মোৰ ভক্ত হব পুনু নিষ্কাম হয়, ই কথা নিশ্চয় মাক শুনিও নিৰ্ণয়, শালৈক্য সামিপ মোৰ সাৰুই পাবৰ, সাজুৰ্য সহিতে মুখ্য পাঞ্চৰু কৰ, মোৰ সেৱা বিনে আকৌ কদাপি বৈষ্ণৱে, মই যাচি দিওঁ যদি তথাপি নলয়ে। কৃষ্ণ। হে মা দেৱহূতি, মোৰ চৰণ চিন্তাৰ মাধ্যমেৰে আগবাঢ়োতে বাঢ়োতে যেতিয়া মোৰ একান্ত ভকতৰ শাৰীলে মোৰ ভক্তজন উত্তৰণ হয়, তেতিয়া তেওঁ নিবিচৰাকৈ মোৰ 5 প্ৰকাৰৰ পৰম পদ লাভ কৰিব পাৰে। শালৈক্য মানে ভগৱন্ত যি লোকত থাকে, ভক্তই সেই স্থানত থাকিবলৈ পায়। সামীপ্য, ভগৱন্ত যি আসনত বহি থাকে, ভগৱন্তৰ কাষতে আসন লাভ কৰে। সাৰূপ্য, ভগৱন্তৰ যি ৰূপ, ভক্তই সেই ৰূপ লাভ কৰিব পাৰে। সাজুৰ্য, ভগৱন্তৰ যি শক্তিৰ গৰাকী,
ভক্তই সেই শক্তি লাভ কৰিব পাৰে। তাৰ পাছত মুখ্য পাঞ্চ ৰুচিকৰ, মুখ্য বা নিৰ্বাণ আত্মাতত্ব পৰম আত্মাত বিলীন হৈ যাব পাৰে, য'ৰ পৰা আৰু পুনৰ এই সংসাৰলৈ আয়াজাত কৰি থাকিব নালাগে। এই 5 প্ৰকাৰ মুকুতি পৰম পদ একান্ত ভকতৰ লাভ হয় মোক সুদৃঢ় বিশ্বাস সহিতে আশ্ৰয় কৰাৰ বাবে। কিন্তু মা তুমি মনত ৰাখিবা, মোৰ সেৱা বিনে আকৌ কদাপি বৈষ্ণৱে, মই যাচি দেওঁ যদি তথাপি নলৱে। মোৰ যিসকল একান্ত ভকত, মোৰ যিজন একান্ত ভকত, সেই একান্ত ভকতজনে তেওঁৰ প্ৰাপ্য বস্তুটো মই যদি যাচিও দিওঁ, সেই মা তেওঁ কিন্তু গ্ৰহণ নকৰে। তেওঁ কি কৰে, মোৰ সেৱাটোহে কৰি থাকিব বিচাৰে। যিটো নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, মুক্তিটো নিস্পৃহ যিটো সেহি ভকত অকনমো, ৰসময় মাগুহো ভকতি। যিজনে মুক্তিও বাঞ্ছা নকৰে, তেওঁ এটাই বাঞ্ছা কৰে, সেইটো হ'ল ৰসেৰে পৰিপূৰ্ণ ভকতি। আৰু বৰ্তমান কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত সেই তত্ত্বটোকে প্ৰকাশ কৰিছে, মা দেৱহূতি, মোৰ একান্ত ভকতসকল নিষ্কাম কৰ্মৰ হৈ যায়, তেওঁলোকে সকাম কৰ্মলৈ আৰু উভতি নাযায়। কিন্তু প্ৰথমে কৰ্মটো কৰোঁতে সকাম কৰ্মৰ মাজেৰে আগবাঢ়ে। কিন্তু সকাম কৰ্ম কৰোঁতে 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 যিদিনা বুজি পায় নিষ্কামী হৈ যায়, সেইদিনাৰ পৰা তেওঁলোকে নিবিচৰা ফলটো মই দি দিওঁ। সেই 5টা ফলৰ কথা কৈছে। এতিয়া সকামৰ পৰা নিষ্কামলৈ যোৱা দৰ্শনটো কেনেকুৱা? ধৰি লওক আপোনাৰ মোৰ গৃহত পিতৃ আছে, মাতৃ আছে, আমি সন্তান আছোঁ, সন্তানে বিয়া পাতি পত্নী গোটালোঁ, তাৰপিছত এটি সন্তান হ'ল। এনেকৈ 5জনীয়া সদস্যৰে এটা পৰিয়াল আমি গৃহস্থী ধৰ্ম পালন কৰি আছোঁ। কিন্তু 15 বছৰমানলৈকে গৃহখনত কৃষ্ণৰ নাম এষাৰো আশ্ৰয় নহয়, ভকতৰ পদধূলাও নপৰে। কিন্তু যিদিনাই পিতৃ পৰলোকগামী হ'ল, সেইদিনা আপুনি মই নিৰ্দিষ্ট নিয়মৰ মতে কৃষ্ণ নাম আশ্ৰয় কৰিলোঁ। 11 নম্বৰ দিনটোতে হওক, 30 দিনতে হওক। তাৰ পাছত লাহে লাহে মাতৃ, পুত্ৰ, বোৱাৰী আৰু নাতি সমন্বিতে যিখন গৃহ, সেই গৃহখনে 6 মাহৰ মূৰত আকৌ পিতৃ পৰলোকগামী হ'ল বুলি এটা কৰ্ম কৰিবলৈ ভকতক নিমন্ত্ৰণ কৰিলোঁ। তাৰ পাছত আকৌ এবছৰৰ মূৰত তিথিটোৰ মূৰত পানী চলোঁ বুলি আকৌ এটা নিয়ম কৰিবলৈ ভকতক মাতিলোঁ। তাৰ পাছত লাহে লাহে এবছৰ 2 বছৰকৈ প্ৰত্যেক বছৰে বছৰে সময় অনুসৰি কেতিয়াবা কোনোবাই দিনটো লয়, অৰ্থাৎ বাৰটো লয়, কোনোবাই তাৰিখটো মানে। এনেকৈ আমি প্ৰত্যেকেই ভকত সেৱাৰ মাধ্যমেৰে, কৃষ্ণৰ নামৰ মাধ্যমেৰে জীৱন আগবঢ়াই নিবলৈ এবছৰ মূৰত এবাৰ হ'লেও কৃষ্ণ চিন্তাৰ মাজত আমি সোমাব বিচাৰিলোঁ। এইটো হ'ল সকাম কৰ্ম। 15 বছৰলৈকে কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ কাৰো মনত নাই। কেলে? কাৰণ আপোনাৰ মোৰ ঘৰত কোনো মৰাই নাই। সেইকাৰণে আপুনি মই নমৰিলে কৃষ্ণ বুলি ক'ব নালাগে, নমৰিলে ঘৰত নাম এষাৰ কৰিব নালাগে। সেইটো হ'ল অজ্ঞান, মানে ভক্তিৰ মাজলৈ যোৱা নাই। যেতিয়া ভক্তিৰ মাজলৈ যাব বিচাৰিলোঁ, তাতো স্বাৰ্থটো থাকিল সকাম, মানে দেউতা মৰিল কাৰণেহে নামষাৰ কৰিলোঁ। কিন্তু এনেকৈ নকৰাৰ পাছত যে কৰিলোঁ, কৰাৰ পাছত কৰোঁতে 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 এদিন বুজি পালোঁ যে ভাগৱত কীৰ্তন দশম সদায় পঢ়ে এবছৰ মূৰত, ভকতসকল আহে ঘৰত নাম লয়। এদিন হঠাৎ সুধিলোঁ, বোলে দেউতা এই নাম যে লৈছিল, ৰাতি কীৰ্তন পাঠ যে কৰিছিল, নামঘোষা যে পাঠ কৰিছিল, তাৰ এজোকা ঘোষাই এনেকৈ কৈছে যে যাৰ পুত্ৰ সবে ঐত হৰিত শৰণ লৈয়া হৰিগুণ গাৱে শুদ্ধভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জলকপিয়া পিতৃগণে ত্ৰিপিটিক পাৱে। অৰ্থটো বুজি নাপালোঁ, কৈ দিয়কচোন দেউতা। এই বুলি যেতিয়া পুত্ৰজনে সুধি দিব, তেতিয়া দেউতাসকলে কয় এইটো কথা, সুন্দৰকৈ বুজাই দিব। বুজাৰ পাছত বোলে দেউতা ইমান দিনে যে বছৰীয়া কৰ্মটো কৰি আছিলোঁ দেউতাৰ নামত, তাৰমানে মোৰ দেউতা মৰিল নে নাই মৰা, এই বুলি যদি সুধি দিয়া যায়, তেতিয়া উত্তৰটো কি হ'ব? সৰু এটা চিন্তাৰ মাজেৰে আমি আগবাঢ়িম। চোতালত পেলাই থৈছে শটো,
আৰু পত্নীগৰাকীয়ে শটোক সাৱটি ধৰি কান্দিছে, মাথোন কান্দিছে। কি বুলি কৈ কৈ কান্দিছে? হে স্বামী, তুমি মোক এৰি থৈ কিয় গুচি গলা? আৰু সন্তানটো যেতিয়া ওচৰলৈ আহিল, মা তুমি কিয় কান্দিছা? তেতিয়া শিশুটিক মাকে কৈছে যে তোমাৰ দেউতা মৰিল, দেউতা আৰু এই সংসাৰত নাই, তোমাৰ দেউতা আমাক এৰি থৈ গুচি গ'লগৈ। শুনটো আজি দেউতা বুলি তুমি আজিৰ পৰা কাক মাতিবা? গতিকে এয়া তোমাৰ দেউতা। সন্তানটোৱে সুধিলে যে তুমি যাক সাৱটি ধৰি কান্দি আছা এওঁনো কোন? তেতিয়া মাকে ক'লে এয়া তোমাৰ দেউতা। মা তুমি মোক মিছা কথা কৈছা। বোলে কি মিছা কথা ক'লো? শুনটো তুমি যে মোক ক'লা দেউতা গ'লগৈ বুলি, ক'তা? তুমি দেখোন দেউতাক ধৰিয়ে আছা। তুমি যদি দেউতাক ধৰিয়ে আছা, আমাৰ সন্মুখত যদি দেউতা আছে, মাটিত শুইহে আছে, তেতিয়াহ'লে দেউতা আমাক এৰি গ'ল বুলি তুমি মোক কিয় মিছা কথা কৈছা মা? তেতিয়া মাকে কৈছে নহয় শুনটো, এয়া তোমাৰ দেউতা নহয়। তুমি আকৌ মিছা কথা ক'লা। এবাৰ ক'লা হয়, এবাৰ ক'লা নহয়। তেতিয়াহ'লে দেউতানো কোনা? দেউতা মৰা নাই, দেউতা অনন্ত ধামলৈ গতি কৰিছে। গতিকে এয়া তোমাৰ দেউতাই এৰি থৈ যোৱা মৃত শৰীৰটোহে। গতিকে তোমাৰ দেউতা মৰা নাই। যদি দেউতা মৰা নাই, মাতৃয়ে সন্তানক বুজাইছে, তেতিয়াহ'লে বছৰিকীয়াটো কাৰ নামত পাতি আছো? যদি দেউতা মৰাই নাই, নমৰা মানুহজনৰ কাৰণে বছৰিকীয়া পাতিবলৈ নাই কোৱা নহয়। ছমহীয়াটো কেলে? এই দৰ্শনখিনি আমি অন্তত বুজিবলৈ চেষ্টা কৰাটো ভাল। সকামত থাকি নিষ্কাম কৰয়, সকাম নিষ্কাম দুই ফল ধৰয়। প্ৰথম ঠিকে আছিল, আমি নাই বুজাৰ কাৰণে কৰিছোঁ, কৃষ্ণ নামেই আশ্ৰয় কৰিছোঁ, কিন্তু বুজিবলৈ চেষ্টা নকৰাটো অপৰাধ বুলি কৈছে। যে বছৰে বছৰে মই কৰ্মটো কৰিম নকৰিম, যে তাৰ পৰা কিবা ফল ধৰিবনে নধৰে, সেইটো সকাম নে প্ৰকৃততে নিষ্কাম? এই কথাখিনি চিন্তা কৰাৰ পাছত কপিল প্ৰভুৱে মাতৃক ক'লে যে যিসকলে মোক নিষ্কামভাৱে ভাবে তেওঁলোকক মই কেইটামান ফল দিওঁ। সেই ফলকেইটা 5 প্ৰকাৰ: শালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু নিৰ্বাণ। এই 5 প্ৰকাৰ মুক্তি কোনে লাভ কৰে? যিসকলে মোক নিষ্কাম ভাৱেৰে আশ্ৰয় কৰে। প্ৰথম স্কন্ধত এজোকা পদে আমাক সেইটোকে কৈছিল। অহুয়ায়ে শৰণ যিজনে শুনৈ আক, পাৱৈ পৰম পদ সুখে নিস্তৰৈ মায়াক। এক শৰণীয়া হৈ যিজনে কৃষ্ণ নামত আশ্ৰয় ল'ব, তেওঁ 5টা পৰম পদ লাভ হয়। সেইকেইটা নামেই হ'ল এইকেইটা। 2 নম্বৰ লাভটো কি হয়? আত্যান্তিক সুখ পায়। 3 নম্বৰ লাভটো কি হয়? মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰে। এতিয়া আমিও প্ৰত্যেকে যে ৰাতিপুৱা শুই উঠি ঘূৰি ফুৰোঁ পূব, পশ্চিম, উত্তৰ, দক্ষিণ, উদ্দেশ্য এই 3টাই। পৰম পদ লাগে, তাৰমানে পিতৃয়ে সন্তানটোক বিদ্যালয়ত নামটো লগাই দিয়া মানে কি? সন্তানটোৱে ডাক্তৰ, ইঞ্জিনিয়াৰ হৈ নিজৰ ভৰিত নিজে থিয় দি ভালকৈ জীৱনটো যাপন কৰক। প্ৰত্যেক পিতৃ মাতৃৰ এইটোৱে চিন্তা, সেইকাৰণে বিদ্যালয়ত নামটো লগাই দিওঁ। তাৰমানে উদ্দেশ্য হ'ল সুখ, উদ্দেশ্য হ'ল পৰম পদ। এনেকৈ উদ্দেশ্য কৰোঁতে গুৰুজনাই এটা নিয়ম দিলে, সেইটো হ'ল এশৰণীয়া। যদি দ্বিশৰণীয়া, ত্ৰিশৰণীয়া, বহুশৰণীয়া হৈ ঈশ্বৰৰ নামটো আশ্ৰয় কৰিছা, কৃষ্ণ নাম আশ্ৰয় কৰিয়ে কৰিছা। কেনেকৈ? বোলে শিৱৰাত্ৰি আহিল, শিৱ মন্দিৰত গৈ কৃষ্ণ বুলি কৈ পূজা ভাগ পাতিলোঁ। দুৰ্গা পূজা আহিল, কৃষ্ণ নামেৰে আমি আগবঢ়াই দিলোঁ। বিশ্বকৰ্মা পূজাটো আহিল, কৃষ্ণ বুলি কৈহে আগ ধৰিলোঁ। তাৰপিছত সৰস্বতী পূজা আহিল, কৃষ্ণ বুলি কৈহে আগবাঢ়িছোঁ। আমিতো কৃষ্ণ নাম নোলোৱাকৈ আগবঢ়া নাই। কিন্তু শৌনক প্ৰভৃতি 28,000 ঋষিমুনিয়ে কৈছিল, কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্ম যত, তাতো নানান বিঘিনি আছে জানিলোঁ মনত। কৃষ্ণত অৰ্পণ কৰি তুমি কৰিব পাৰা কৰ্ম, কিন্তু বিঘিনিখিনি এনেকৈ লাহে লাহে আহি থাকে। সেইকাৰণে আমি প্ৰত্যেকটো কথা চিন্তা কৰি যদি সুন্দৰ জীৱন যাপন কৰিব বিচাৰোঁ, তেতিয়াহ'লে উত্তৰটো হ'ল কেৱল এক শৰণ।